এভৰিৱান আসসালামু আলাইকুম গুড মৰ্নিং এণ্ড ৱেলকাম টু বেবী আলি চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি যাব ওলাইছোঁ ফুৰিবলৈ, আৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ 6টা। আজি যাম ফুৰিবলৈ আমি, আৰু কোন কোন যাম, ক'লৈ যাম, সেইখিনি গোটেইখিনি আপুনি ভিডিঅ'টো কমপ্লিট চালে গম পাব। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, আৰু ভিডিঅ'টো চাই কিনি যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোত কোনোবা নতুন আহিছে মোৰ তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটো বজাই দিব। আৰু এইফালে পাতিছোঁ চাহ, এইফালে চাহ একাপ বনাই লৈছোঁ, আৰু বেটি আৰু মই চাহটোপা খাই ল'ম। ৰাতিপুৱা শুই উঠি ফাৰ্ষ্টত চাহটো খাই ল'লে বহুত মনটো ফ্ৰেছ লাগে। আৰু এইফালে বেটি আৰু মই চাহ খাই আছোঁ, তাইও ব্ৰেকফাষ্ট কৰি আছে, ব্ৰেড বাৰ্গাৰ খাই আছে তাই। এইফালে বেটি ৰেডি হৈ গ'ল এয়া, আৰু আম্মা আৰু মিষ্টাৰ ওলাই আছে এয়া গেটখন বন্ধ কৰি কিনি। এইফালে আমি এতিয়া গৈ আছোঁ। গাড়ীখনত ইমান ধুনীয়াকৈ গান এটা লগাই থৈছে যে মই গানটো কাটিয়ে নিদিলোঁ, আৰু ইমানেই ভাল লাগিছে শুনি কিনি। বিশেষকৈ মই অসমীয়া গান নুশুনোৱেই, কিন্তু এই গানটো ইমান ভাল লাগিছে শুনি কিনি, একদম শ্ল' আৱাজত বাজি আছে। আৰু মই ভিডিঅ' কৰি থাকোঁতে গাড়ীত মোক মানুহবোৰে ইমানেই চাইছে, মই সেনেকৈ ভিডিঅ'টো বনাই আছোঁ। আৰু এইফালে বহিলোঁ আমি এতিয়া গাড়ীত, আৰু ওলাইছোঁ যাবলৈ লেজাই। ৰাতিপুৱা কোৱাই নাছিলোঁ আপোনালোকৰ কথাটো, চ' লেজাই যাব ওলাইছোঁ নানী ঘৰ। এতিয়া নানী নাই বাৰু, কিন্তু জেঠাই আছে। এইফালে মিষ্টাৰো বহি আছে, মুখত তামোল না পাণ ভৰাই থৈছে। এইফালে ইমান ধুনীয়া ৰাস্তা যে মই গোটেই ৰাস্তাটোকে অলপীয়াকৈ আপোনালোকক দেখাব বিচাৰিছোঁ। এইফালে নতুন ৰোড বনি আছে, আৰু এইডোখৰ হ'ল খোৱাং বুলিয়ে কয়। আৰু এয়া মানে ভাল লাগিছে ৰাস্তাটো, চাওকচোন একদম প্ৰাকৃতিক দৃশ্য। এইফালে ব্ৰিজ হয়, কি ব্ৰিজ বুলি কয় বাৰু মই ইমান এটা নাজানো। এই মুহূৰ্তত আমি আহি পালোঁ এয়া চেঁচা তিনিআলি এয়া, আৰু এয়া মিষ্টাৰ ৰখি আছে দোকানত, পাণ লৈ আছে তেওঁ খাবলৈ। আৰু এইফালে মই আৰু এইয়া আহি পালোঁ জেঠাইহঁতৰ ঘৰ। এইজন আমাৰ জেঠু আৰু এইফালে মিষ্টাৰ ৰখি আছে, আৰু এয়া আমাৰ জেঠাই ছোৱালীজনীয়ে এইবোৰ ফুলৰ বাগিচা বনাই থৈছে। চাহ তাহ খাই উঠিলোঁ, আৰু এতিয়া মই বাহিৰলৈ আহি কিনি এয়া চব চুবাই আছোঁ, আৰু বাহিৰত এয়া বাহিৰৰ দৃশ্যটো অলপ দেখাই দিছোঁ। এয়া বৰষুণ দি আছে, ইমান দেখি গম পাইছেই চাগে আপোনালোকে। এয়া বাৰাণ্ডাখনতে মই জেঠাইহঁতৰ ৰৈ আছোঁ। সেইফালে জেঠু বহি আছে বাৰাণ্ডাত, আৰু এয়া মিষ্টাৰ এয়া হ'ল জেঠাইহঁতৰ বাৰীখন। সেয়া জেতুকা গছ, এইখিনি তামোল, পামপুলি, মধুৰি, ৰবাব টেঙা। এইটো হ'ল জেঠাইহঁতৰ ডাইনিং ৰুম, আৰু এইফালে ইয়াতে বিচনা এখন থৈছে, আৰু এয়া বেটি ইয়াত মোবাইল চাই আছে। আৰু এইখন হ'ল গেষ্ট ৰুম। এয়া এইটো হয় জেঠাইৰ ছোৱালীজনীৰ ৰুমটো। মই অলপকৈ আপোনালোকক গোটেইখিনিকে দেখাবলৈ চেষ্টা কৰিছোঁ, যিমানখিনিয়ে পাৰোঁ সিমানখিনিকে দেখাইছোঁ আপোনালোকক। আৰু এতিয়া যাওঁ দলংখন, আমাৰ চেঁচা নৈৰ দলংখন ভিডিঅ' এটা কৰিবলৈ।
এইখন হ'ল আমাৰ জেঠাইহঁতৰ ঘৰ। ঘৰৰ সৈতে চোতাল বাৰী গোটেইখিনিকে দেখাইছোঁ। আৰু জেঠাইহঁতৰ ঘৰলৈ আহি কিনি বহুত বেছি ভাল লাগে, মানে কি ক'ম আপোনালোকক, ইমানেই ভাল লাগে। আৰু এয়া আমি এতিয়া যাব ওলাইছোঁ এই দলংখনলৈ, লেজাৰ যোনখন দলং সেইখন চাবলৈ। এইখন হ'ল ব্ৰিজখন, নতুনকৈ বনাই আছে। এয়া আমি ব্ৰিজখনৰ ওচৰলৈ গৈ আছোঁ, তাইক চাব দেই। লেজাই ব্ৰিজখনো যিমানটো পাৰোঁ চেষ্টা কৰিম আপোনালোকক ভালদৰে দেখুৱাবলৈ। আৰু এইফালে নতুন এখন দলং বনি আছে। এয়া দুই চাইডে বেলকনিৰ নিচিনা দিছে যাতে মানুহ ৰৈ কিনি চাব পাৰক। এয়া দলংখনৰ ছাইডটো দেখাই দিছোঁ, নতুন যোনটো চাইডে বনিব লৈছে। হয় নি? চ' ফ্ৰেণ্ডছ, এইখনে হ'ল চেঁচা নৈখন। আৰু আমি এতিয়া চেঁচা নৈখনৰ দলংখনৰ ওপৰত আছোঁ। গুড। আৰু এইখন হ'ল তলত দেখিছে, সেইয়া দুটা নাও লগাই থৈ দিছে। নাওকেইটা বান্ধি থৈছে নেকি? সেই চাওক, শিকলি লগাই থৈছে। মোৰতো মই উঠিব নাই দেই। এয়া বহি আছে ভিনিয়েক, এইফালে ভিনিয়েক আৰু এইফালে খুলালিয়েক। এতিয়া আমি যাব ওলাইছোঁ আমাৰ জেঠাই ছোৱালীজনীৰ ঘৰলৈ। সেয়া সিহঁত ওলাইছে, ইয়া জেঠাই ওলাইছে। ৰাস্তাটো আছে বুলি পাহৰিয়ে গ'লো। আপোনাৰ লগত উঠিছে ছাগলীজনী। হ'ল আমাৰ জোন ভণ্টিৰ ঘৰটো। ভাল ন? এইখনে হ'ল ভণ্টিজনীৰ ঘৰটো। তাইৰ ঘৰটো অলপীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে এয়া আমাৰ জোঁৱাইৰ ভনী জোঁৱাইৰ বাইকখন। আৰু এইফালে উলিয়াইছে আমাৰ ভণ্টীয়ে, মানে যোন ভণ্টীয়ে আমাৰ কাৰণে নাস্তা। এয়া চেৱাই বনাইছে আৰু এইফালে এগালমান নাস্তা উলিয়াই দিছে। কোনে পা তুমি ডালটো ভাঙিলে নি? হেই ফ্ৰেণ্ডছ, তো আজি থাকিবলগীয়া হ'ল জেঠাইহঁতৰ ঘৰত, কাৰণ গধূলি টাইমত ইয়াত গাড়ী পোৱা নাযায় বোলে, অলপ প্ৰব্লেম হৈ গ'ল গাড়ীৰ কাৰণে। আৰু এতিয়া আহিছোঁ জেঠাই ছোৱালীজনীৰ ঘৰৰ পৰা ফুৰি কিনি। আৰু এতিয়া মই বৰ্তমানে এয়া বাগৰি আছোঁ। ইমানে স্পীডত চলিছে যে মোৰ মাতষাৰ বহুত কম আহিছে চাগে এটালৈকে। বহুত স্পাইচি আছে। ভাগৰ লাগিছে, মানে কি ক'ম, কথা পাতিবলৈ মন যোৱা নাই, ইমানেই ভাগৰ লাগিছে। আৰু আমি আৰু জেঠাই জেঠু আৰু মিষ্টাৰ বাহিৰত বহি আছে, সিহঁতে অলপ গপচপ কৰিছে। এইফালে ৰাতিপুৱা 6টা বজাতে আমি গাড়ীত উঠিলোঁ। সোনকালে আহিবলগীয়া হ'ল কাৰণ বেটীৰ স্কুল আছে আৰু মিষ্টাৰৰ ডিউটি আছে, সেইবাবে অলপ সোনকালে আহিবলগীয়া হ'ল। তাই থাকি বহুত ভাল পালে তাত, আৰু তাই আহিবলৈ মনেই যোৱা নাছিলে। আৰু এইফালে আমি এতিয়া আহি পালোহি, 7টামান বজাত আহি পালোহি। এইফালেও এতিয়া বৰষুণ দি আছে। ছাতি নিয়া নাছিলোঁ বাবে টাইমত এই সৰু টাৱেলখনকে দি দিছোঁ। আৰু এইখিনিতে মই মোৰ ব্লগটো শেষ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আপোনালোকে। আৰু আজিলৈ আল্লাহ হাফিজ।